জেলা প্রশাসনের তত্ত্বাবধানে এবং ডিসিপিইউ কাছাড়ের সহযোগিতায় নর্থ ইস্ট সেন্টার ফর ইকুইটি অ্যাকশন অন ইন্টিগ্রেটেড ডেভেলপমেন্ট ব্রিটিশ এশিয়াল ইন্ডিয়া ফাউন্ডেশনের যৌথ উদ্যোগে নিরাপদ শৈশব সমৃদ্ধ ভারত শীর্ষক কর্মসূচির আনুষ্ঠানিক সূচনা করা হয়েছে মঙ্গলবার। এই কর্মসূচি শিশু সুরক্ষা ও কল্যাণে নিয়োজিত বিভিন্ন বিভাগ এবং অংশীদারদের মধ্যে সমন্বয় ও মেলবন্ধন জোরদার করার এক গুরুত্বপূর্ণ পদক্ষেপ। ভারত সরকারের মহিলা ও শিশু উন্নয়ন মন্ত্রকের কেন্দ্রীয়ভাবে পরিচালিত মিশন বাৎসল্যের সাথে সঙ্গতি রেখে আয়োজিত এই আলোচনায় জেলা স্তরের আধিকারিকরা অংশগ্রহণ করেন, যাতে এই জেলায় প্রতিরোধকমূলক ও সাড়াদানকারী শিশু সুরক্ষা ব্যবস্থা শক্তিশালী করা যায়। এদিন ডিসি অফিসের কনফারেন্স হলে আয়োজিত অনুষ্ঠানে উপস্থিত ছিলেন জেলা শাসক রাহুল কুমার গুপ্তা, সমাজ কল্যাণ বিভাগের দায়িত্বে থাকা অতিরিক্ত জেলা শাসক জাগৃতি কালোয়ার, জেলা শিশু সুরক্ষা ইউনিটের আধিকারিক ধানজিৎ চৌধুরী। এছাড়াও সমাজ কল্যাণ, শিক্ষা বিভাগ, পুলিশ প্রশাসন, জেলা দুর্যোগ ব্যবস্থাপনা কর্তৃপক্ষ, শিশু কল্যাণ সমিতি, জুভেনাইল জাস্টিস বোর্ড, পঞ্চায়েতরাজ প্রতিষ্ঠান এবং অন্যান্য সহযোগী বিভাগের আধিকারিকরা উপস্থিত ছিলেন। পঞ্চায়েত স্তরে সিএমপিও হিসেবে গুরুত্বপূর্ণ ভূমিকা পালনকারী গ্রাম পঞ্চায়েত সচিবরাও বৈঠকে অংশ নেন। বক্তারা বলেন, শিশু সুরক্ষা একটি যৌথ দায়িত্ব, যার জন্য বিভিন্ন বিভাগের মধ্যে সক্রিয় অংশগ্রহণ প্রয়োজন। জেলা শাসক রাহুল কুমার গুপ্তা শিশুবান্ধব ও নিরাপদ পরিবেশ গড়ে তুলতে জেলা, ব্লক এবং সম্প্রদায় স্তরে সমন্বিত পদক্ষেপের প্রয়োজনীয়তার কথা উল্লেখ করেন। শিশু সুৰক্ষা ব্যৱস্থা আমি ইয়াতে কাছাৰ জিলাত কেনেকৈ আৰু শক্তিশালী ৰূপত আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ, তাকে লৈ পেলাই আজি আমাৰ NE8 যিটো আমাৰ গুৱাহাটী বেছড এটা নন পলিটিকেল আমাৰ এটা NGO হয়, আৰু আমি আজি ইয়াতে কৱচ প্ৰগ্ৰামটো আজি আমি অফিচিয়েলি আৰম্ভ কৰিছোঁ ইয়াতে ইন দ্য প্ৰেজেঞ্চ অফ দি অনাৰেবল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফ কাছাৰ ডিষ্ট্ৰিক্ট। গতিকে আমি শিশু সুৰক্ষাৰ ক্ষেত্ৰত আমি কেনেধৰণে একেলগ হৈ পেলাই ঐক্যবদ্ধভাৱে আমি কেনেদৰে কাম কৰিব পাৰোঁ, তাৰ কাৰণে যিমান ইয়াতে লাইন ডিপাৰ্টমেণ্টছ আছে ডিষ্ট্ৰিক্টৰ, তেওঁলোক সকলোৰে ৰিপ্ৰেজেণ্টেশ্যন আছিলে, আৰু আমি এতিয়া চেষ্টা কৰিম যে আমি একেলগ হৈ পেলাই শিশু সুৰক্ষাৰ কাৰণে আমি কেনেদৰে কাম কৰিব। মিনিষ্ট্ৰী অফ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট, যিটো আপোনাৰ মহিলা আৰু শিশু উন্নয়ন বিভাগ যিটো আছে, তাৰ আমাৰ যিখন মিছন বাৎসল্য বুলি যিখন কোৱা হয় মেইন ডকুমেণ্ট আমাৰ যিখন, তো তাত গোটেইখিনি কথা কোৱা আছে, কেনেকৈ আমি চাইল্ড ইন নিড অফ কেয়াৰ এণ্ড প্ৰটেকশ্যনৰ কাৰণে আমি কি ধৰণৰ ব্যৱস্থা ল'ম, বা আমি কি ধৰণে সজাগতামূলক অনুষ্ঠান কৰিম, কেম্পেইনছ কৰিম, যেনেকৈ এতিয়া বৰ্তমান বাল বিবাহ মুক্ত ভাৰত কেম্পেইন চলি আছে, তেনেধৰণে আৰু কি কি কেম্পেইন কৰি পেলাই আমি শিশুৰ প্ৰতি হ'ব লগা যিকোনো ধৰণৰ ক্ৰাইম আমি কেনেকৈ প্ৰতিৰোধ কৰিব পাৰোঁ একেলগ হৈ পেলাই। এইটো এতিয়া এনেকুৱা এটা কাম যে এটা ডিপাৰ্টমেণ্টে অকলে কৰিব নোৱাৰে। আমি ঐক্যবদ্ধভাৱে পুলিচ, লেবাৰ প্ৰটেকশ্যন ইউনিট, ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিট বা আমাৰ নিচিনা NGO সকলোৱে একেলগ হৈ পেলাই আমি কামটো কৰিব লাগিব। আজি ইয়াতে আমাৰ লেবাৰ ডিপাৰ্টমেণ্ট আছিলে, মেইনটো আপোনাৰ ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিট আছিলে, মিনিষ্ট্ৰী অফ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট যিটো আছিলে, চাইল্ড ৱেলফেয়াৰ কমিটিজ আছিলে, জুভেনাইল জাষ্টিছ বৰ্ড আছিলে মেম্বাৰ্ছ, ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচেছ অথৰিটি আছে, লেবাৰ ডিপাৰ্টমেণ্ট আছিলে, হেল্থ ডিপাৰ্টমেণ্ট আছিলে, পুলিচ ডিপাৰ্টমেণ্ট আছিলে, আৰু পঞ্চায়ত ছেক্ৰেটাৰীসকল আছিলে। গতিকে আৰু ইন দ্য প্ৰেজেঞ্চ অফ দি অনাৰেবল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ছাৰ আৰু এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ছ'চিয়েল ৱেলফেয়াৰ, তেখেত দুয়োগৰাকীয়ে উপস্থিত আছিলে। মোৰ নাম নৱনীতা গোস্বামী, আৰু মই কৱচ প্ৰগ্ৰামটোৰ ৰাজ্যখনৰ ষ্টেট লিড হিচাপে কাম কৰি আছোঁ। কথাটো হৈছে কি, আমাৰ যত্ন আৰু সুৰক্ষাৰ প্ৰয়োজনীয় যিখিনি শিশু আছে কাছাৰ ডিষ্ট্ৰিক্টত, সেইখিনি শিশুক আমাৰ যিখিনি প্ৰটেকশ্যন দিব লাগে, সেই প্ৰটেকশ্যনটো আৰু ভালকৈ দিয়াৰ ক্ষেত্ৰত জিলা প্ৰশাসনে যি উদ্যোগ লৈছে, সেই উদ্যোগত কৱচ নামৰ এটা প্ৰগ্ৰাম আজি লঞ্চ কৰা হৈছে, আৰু এই প্ৰগ্ৰামৰ আণ্ডাৰত আমাৰ যিখিনি শিশুক যত্ন আৰু সুৰক্ষাৰ প্ৰয়োজন হয়, তেওঁলোকক যত্ন আৰু সুৰক্ষা অতি বেছিকৈ দিয়া হ'ব। আৰু 2 নম্বৰতে আজি মিটিংখনত যি অন্য ডিপাৰ্টমেণ্ট, হেল্থ ডিপাৰ্টমেণ্ট, এডুকেশ্যন ডিপাৰ্টমেণ্ট, পুলিচ ডিপাৰ্টমেণ্ট আৰু চাইল্ড মেৰেজ প্ৰহিবিশ্যন অফিচাৰ গোটেইখিনি আহিছিলে, আৰু প্ৰগ্ৰামটো সফল হৈছে বুলি মই ভাবোঁ। আজি আলোচনাখিনি মুঠতে হৈছে কি, যে ইণ্টাৰ ডিপাৰ্টমেণ্ট যিখিনি লিংকেজ আছে, ইণ্টাৰ ডিপাৰ্টমেণ্ট লিংকেজটো ষ্ট্ৰং বনাব লাগে। 2 নম্বৰতে এৱাৰনেছ প্ৰগ্ৰামবিলাক গ্ৰাছৰুট লেভেলত হ'ব লাগে, আৰু 3 নম্বৰতে হৈছে চাইল্ডৰ ক্ষেত্ৰত যিবিলাক অপৰাধ হৈ থাকে, সেইবিলাক 1098ৰ থ্ৰুত ৰিপৰ্টিং হ'ব লাগে। এইখিনি আলোচনা হৈছে, আৰু লগতে কৱচ প্ৰগ্ৰামটো কেনেকৈ কাম কৰিব, ইয়াৰ পদক্ষেপ কি হ'ব, এই গোটেইখিনি কৱচৰ ষ্টাফে বুজাই দিছে।